নলবাৰী জিলাৰ পশ্চিম নলবাৰীত পুনৰ চোৰৰ সন্ত্ৰাস। এক প্ৰকাৰ চোৰে নিদ্ৰাহৰণ কৰিছে সাধাৰণ গঞাৰ প্ৰায় 250 বছৰীয়া এখন থান শ্ৰী শ্ৰী বাৰাগোপাল থানত নিশা এক প্ৰকাৰ চোৰে চাফাই অভিযান চলাই এক তীব্ৰ থাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মন্দিৰটো মোৰ সহযোগে দেখুৱাব। এই মন্দিৰটো হৈছে ফুলগুৰিস্থিত নলবাৰী জিলাৰ পশ্চিম নলবাৰী অন্তৰ্গত যে শ্ৰী শ্ৰী বাৰাগোপাল থান। এই থানখন প্ৰায় 250 বছৰীয়া এইখন থান এক ঐতিহাসিক থান, এক ঐতিহ্যপূৰ্ণ থান। এই থানখনত এক প্ৰকাৰ যোৱা নিশা চোৰে লুট কৰি বিভিন্ন সা সামগ্ৰী, মন্দিৰটোৰ ভিতৰত থকা বহু বছৰীয়া যি সা সামগ্ৰী। মোৰ সৈতে আছে স্থানীয় লোক। দাদা কি ক'ব, পশ্চিম নলবাৰীত বৃহত্তৰ পশ্চিম নলবাৰীত যি ডকাইত আৰু চোৰৰ সন্ত্ৰাস এক প্ৰকাৰ নিৰ্যাতন কৰিছে সাধাৰণ গঞাৰ, সাৰি যোৱা নাই মঠ মন্দিৰ মছজিদ বা আনকি এনেকুৱা ধৰণৰ ঘটনা হৈছে যে পশ্চিম নলবাৰীত ডকাইতি কৰি এক প্ৰকাৰ মানুহক হত্যা কৰাৰ ঘটনা হৈছে। এক প্ৰকাৰ যেন কি ক'ব? আজিৰ এই দিনটো আমাৰ কাৰণে আটাইতকৈ দুখৰ দিন। মানে এনেকুৱা অনুভৱ হৈছে যেন মোৰ পিতৃ মাতৃ যেতিয়া ঢুকাইছিল সেই তেতিয়াও ইমান দুখ লগা নাছিল আজি মোৰ যেনেকুৱা দুখ লাগিছে আমাৰ ৰাইজৰ, যে আমি বহুত কষ্ট কৰি এই 250 বছৰ পুৰণা থানখন পৰিত্যক্ত অৱস্থাত আছিল। আজি 25-30 বছৰ আগৰ পৰা আমি এই উন্নয়নমূলক কামবিলাক কৰিছোঁ। ইয়াত বিভিন্ন বস্তু আছিল, বিশেষকৈ তামা পিতাল এই ধৰণৰ বস্তুবিলাক নিছে, সোণা। ইয়াত এটা বাৰগোপালৰ পিতলৰ মূৰ্তি আছিল, সেইটোও লৈ গৈছে। ভোৰতাল আছিল, ভোৰতাল নিছে। পানী তোলাৰ অকুমাৰী ছোৱালীবিলাকে পানী তোলে সভা উৎসৱৰ সময়ত, সেই কলহবিলাক আছিল, কলহবিলাক লৈ গৈছে। শিৱ মন্দিৰো তালাবিলাক খুলি পেলাই শিৱ মন্দিৰৰ যিটো আমাৰ শিৱলিংগত পানী দিয়া পিতলৰ কলহ আছিল সেইবিলাক নিছে, তাম্ৰপত্ৰ নিছে। ইয়াত একো নাই আৰু চব লৈ গৈছে। আৰক্ষীক জনোৱা হৈছে নে নাই? আৰক্ষীক আমি ফোনে জনাইছোঁ, তেখেতে আমাক সহায় জনাইছে। তেখেতসকলে আহিব। তেখেতসকলে কৈছে এইটো এটা আমাৰ এই অঞ্চলত বৃহৎ গেং এটা হৈছে আৰু এই গেংটো ধৰিব নোৱাৰিলে আমাৰ গোটেই মন্দিৰবিলাক চাব। তেখেতসকলে কৈছে আমি চেষ্টা কৰিছোঁ গেংটো ধৰাৰ কাৰণে, এনে ধৰণৰ কথা কৈছে। আৰু এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি আহ্বান জনাব আৰক্ষীক, যে এনেকুৱা ধৰণৰ দৈনিক যি চোৰৰ সন্ত্ৰাস, এই চোৰৰ সন্ত্ৰাসে আচলতে মানুহক আচলতে চিন্তিত কৰি তুলিছে? কি আহ্বান জনাব? মই প্ৰশাসনক এইটো আহ্বান জনাম যে এই যিটো গেং, মই জনাত পশ্চিম নলবাৰী অঞ্চলৰ কোনো মন্দিৰ হাৰি যোৱা নাই, কোনো মন্দিৰ হাৰি যোৱা নাই। চব মন্দিৰতে এনেধৰণৰ ঘটনা হৈছে। আজি আমাৰ অন্তিম সময়ত আমাৰ এই বাৰগোপাল থানাতো কৰিলে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাম, ইয়াতে এটা নিশ্চয় এটা ডাঙৰ গেং আছে। আৰু এই সামগ্ৰীসমূহ, যিবিলাক সামগ্ৰী মন্দিৰৰ সামগ্ৰীসমূহ নিশ্চয় কোনোবা এটা পাৰ্টীয়ে আমাৰ লৈ আছে। আৰু সেই পাৰ্টীটো ধৰিব লাগে। ধৰাৰ পিছত এজন বা দুজন ধৰাত পৰাৰ পিছত গোটেইখিনি ওলাই যাব। গতিকে প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ মন্দিৰবিলাক ৰক্ষা কৰক। আমাৰ মন্দিৰত যিবিলাক আমাৰ আপুৰুগীয়া সম্পদ, আমাৰ যক্ষ এই বাৰগোপাল মূৰ্তিটো, এইটো আমাৰ কাৰণে বহুত আমি ভগৱান তেওঁক লৈ গ'ল আজি আমাৰ ইয়াৰ পৰা। আপোনালোকে কৈছে যে নিশা ইয়াত চুৰিকাণ্ডৰ ঘটনা হৈছে, কিন্তু কেতিয়া খবৰ পালে আপোনালোকে? আমি ৰাতিপুৱা যেতিয়া দেউৰী মন্দিৰ মুচিবলৈ আহে, দেউৰী মন্দিৰ দেখিলে যে তালাবিলাক খোলা আছে, তাৰ মন্দিৰ মই এই উন্নয়ন সমিতিৰ ছেক্ৰেটাৰী সম্পাদক মোৰ ঘৰলৈ গৈ পেলাই ক'লে যে এনেকুৱা ঘটনা আছে। মই তুমি মন্দিৰৰ ভিতৰত নোসোমাবা, মই প্ৰশাসনক জনাম। প্ৰশাসনক জনাৰ পিছত প্ৰশাসনক আলোচনা কৰিহে আমি ৰাইজ যাই পেলাই মন্দিৰৰ ভিতৰত কি নাই, কি কথা কি বাতৰা আমি চাম।